দুপৰ শিৰোনামৰ সৈতে ষ্টুডিঅ'ত মই ভাৱহন্ত মহানগৰী হাতীগাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড স্বামীয়ে ডিঙি চেপি হত্যা কৰিছে মহিলাক বস্তাৰ ভিতৰত উদ্ধাৰ হৈছে মহিলাগৰাকীৰ মৃতদেহ বিছনাৰ তলত মহিলাগৰাকীৰ মৃতদেহ এৰি স্বামীয়ে পলায়ন কৰিছে গুৱাহাটী মহানগৰীৰ হাতীগাঁৱত সংঘটিত হৈছে এই চাঞ্চল্যকৰ হত্যাকাণ্ড স্বামীয়ে ডিঙি ৰেপি হত্যা কৰিছে মহিলাক বস্তাৰ ভিতৰত উদ্ধাৰ হৈছে মহিলাগৰাকীৰ মৃতদেহ বিছনাৰ তলত মহিলাগৰাকীৰ মৃতদেহ এৰি পলায়ন কৰিছে স্বামীয়ে দৃশ্য আমি দেখি আছো ঘটনাৰ স্থান গুৱাহাটী মহানগৰী হাতীগাঁও এই চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে স্বামীয়ে ডিঙি চেপি হত্যা কৰিছে মহিলাক বস্তাৰ ভিতৰত উদ্ধাৰ হৈছে মহিলাগৰাকীৰ মৃতদেহ আৰু এই হত্যাকাণ্ড সংঘটিত কৰাৰ পিছতে সেই স্থানৰ পৰা পলায়ন কৰিছে স্বামীয়ে ঘটনাস্থলীৰ দৃশ্য আমি দেখুৱাইছো স্থানীয় লোক উপস্থিত হৈছে আৰক্ষীৰ লোক উপস্থিত হৈছে ইতিমধ্যে মহিলাগৰাকীৰ স্বামীৰ সন্ধানত আৰক্ষী অনুসন্ধান অব্যাহত আছে সোধা পোছা অব্যাহত আছে স্থানীয় লোকৰ সৈতে কি কাৰণতে এই ঘটনা সংঘটিত হ'ল সেই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে আমি জনাই আছো গুৱাহাটী মহানগৰীৰ হাতীগাঁৱত সংঘটিত হৈছে এই চাঞ্চল্যকৰ হত্যাকাণ্ড স্বামীয়ে ডিঙি চেপি হত্যা কৰিছে মহিলাক বস্তাৰ ভিতৰত মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছে আৰু বিছনাৰ তলতে মহিলাগৰাকীৰ মৃতদেহ এৰি পলায়ন কৰিছে স্বামীয়ে নুমলীগড়ত উদ্ধাৰ হৈছে মৃত নাহৰ ফুটুকি থুৰামুখৰ ৩৯ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত উদ্ধাৰ হৈছে নাহৰ ফুটুকিটো গাড়ীৰ খুন্দাত মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে মৃত নাহৰ ফুটুকিটো ঘটনাস্থলীত উপস্থিত হৈছে বন বিভাগৰ লোক পুনৰবাৰ জনা বিচাৰিছো নুমলীগড়ত উদ্ধাৰ হৈছে মৃত নাহৰ ফুটুকি থুৰামুখৰ ৩৯ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত নাহৰ ফুটুকিটো উদ্ধাৰ হৈছে এই নাহৰ ফুটুকিটো গাড়ীৰ খুন্দাত মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰিছে মৃত নাহৰ ফুটুকিটো ঘটনাস্থলীত উপস্থিত হৈছে বন বিভাগৰ লোক চতিয়াত গড়ৰ আতংক চতিয়াৰ মালৰ গাঁৱত ৰাইজে প্ৰত্যক্ষ কৰিছে গড়টো দেওবাৰে জামুগুৰিৰ দীঘলী চাপৰিত বিচৰণ কৰিছিল গড়টোৱে দেওবাৰে গড়টোৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল দুটা গৰু ঘটনাস্থলীত উপস্থিত হৈছে বন বিভাগৰ লোক কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ পৰা ওলাই আহিছে এই গড়টো আৰু গড়টোৰ বিচৰণক লৈ এতিয়া আতংক বিৰাজ কৰিছে চতিয়াৰ মালৰ গাঁৱৰ দৃশ্য আমি দেখুৱাইছো এনেদৰে ৰাইজে প্ৰত্যক্ষ কৰিছে গড়টো দেওবাৰে জামুগুৰিৰ দীঘলী চাপৰিত বিচৰণ কৰিছিল গড়টোৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল দুটা গড় ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈছে আৰু ইতিমধ্যে আমি জনাইছো কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ পৰা ওলাই আহিছে এই গড়টো একত্ৰিশ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মদনপুৰ টোলগেটত নিশা তীব্ৰ যান-জঁট বিহুৰ আনন্দ শেষ কৰি কৰ্মস্থলীলৈ উভতি যোৱা লোকসকল ঘণ্টাৰ পিছত ঘণ্টা ধৰি আবদ্ধ হৈ থাকে বাইহাটা চাৰিআলিৰ মদনপুৰ টোলগেটত প্ৰায় 4 ঘণ্টা ধৰি আবদ্ধ হৈ থাকে যান-বাহন যান-জঁটৰ ফলত এম্বুলেন্সকে ধৰি বহু কেইজন মন্ত্ৰীৰ বাহনো আবদ্ধ হৈ থাকে টোল সংগ্ৰহৰ বাবে 4-5 ঘণ্টা ধৰি বাহনসমূহক বন্ধবন্দী কৰি ৰখাত ক্ষুভিত হৈ পৰে লোকসকল ইয়াৰ উপৰিও টোলগেটৰ কৰ্মচাৰীয়ে টোল সংগ্ৰহৰ নামত ৰাজ্যক দুৰ্ব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপন কৰিছে একাংশ লোকে সদায় জাম হয় কিন্তু আজি প্ৰায় সন্ধিয়াৰ পৰা প্ৰায় 4 ঘণ্টামান হৈ গ'ল এনেকুৱা ভয়ংকৰ জাম দো চাইডৰ পৰা গুৱাহাটী ফালৰ পৰা আহিলেও বা আমাৰ বাহিৰচালিৰ পৰা আহিলেও অলৰেডি বাহিৰচালি পাৰ হৈ গৈছে বুলি শুনিছোঁ ভয়ংকৰ জামবোৰ হৈছে ইয়াতে ৰোগী ফাঁচি আছে আনকি আমাৰ অসম চৰকাৰৰ কেইজনমান মিনিষ্টাৰো ইয়াতে ফাঁচি আছিলে প্ৰায় আধা ঘণ্টামানলৈকে আৰু এম্বুলেন্স যাব দিয়া নাই তেওঁলোকে আজি ভয়ংকৰ জামটোত আৰু তাৰমানে মানুহক আজি প্ৰায় 4 ঘণ্টা পণবন্দী কৰি ৰাখিছিলে মদনপুৰ টোলগেটত আৰু তেওঁলোকে বেয়া ব্যৱহাৰ কৰে তাৰমানে তেওঁলোকে
এখন গাড়ীকো তেওঁলোকে যাব দিয়া আৰু কোনোবা 5 থাকিলেও তেওঁলোকে বেয়া ব্যৱহাৰ কৰে যোৱাকালিতো বেয়া ব্যৱহাৰ কৰিছে আজিও সন্ধিয়াও মাৰপিট হ'লে 3-4খন মাৰপিট হৈ গ'ল 3-4টা এক্সিডেণ্ট হৈ গ'ল গাড়ীৰ সেইবিলাক আমি কিবা কণ্ট্ৰল কৰিছোঁ পাব্লিক হিচাপে আমি আজি ত্ৰিপুৰাত 12 ঘণ্টীয়া সাধাৰণ ধৰ্মঘটৰ আহ্বান কৰিছে ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছে ত্ৰিপুৰাৰ বিভিন্ন জিলাৰ লগতে ৰাজধানী আগৰতলাতো ধৰ্মঘটৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে ত্ৰিপুৰাৰ চিপাহীজলা জিলাৰ বিশালগড়ত ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি পীযুষ কান্তি বিশ্বাসৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰতিবাদত আহ্বান জনোৱা হৈছে এই 12 ঘণ্টীয়া সাধাৰণ ধৰ্মঘটৰ ত্ৰিপুৰা 12 ঘণ্টীয়া সাধাৰণ ধৰ্মঘট আৰু ইতিমধ্যে আমি জনাইছো সাধাৰণ ধৰ্মঘটৰ ফলত কিদৰে ব্যাহত হৈ পৰিছে জনজীৱন ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছে এই ধৰ্মঘটৰ আহ্বান জনাইছে ত্ৰিপুৰাৰ বিভিন্ন জিলাৰ লগতে ৰাজধানী আগৰতলাতো ধৰ্মঘটৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে ত্ৰিপুৰাৰ চিপাহীজলা জিলাৰ বিশালগড়ত ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি পীযুষ কান্তি বিশ্বাসৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰতিবাদত এই 12 ঘণ্টীয়া সাধাৰণ ধৰ্মঘটৰ আহ্বান জনোৱা হৈছে হাজো বৰম্বৈত সংঘটিত হৈছে অগ্নিকাণ্ড বৰম্বৈ চকৰ এটা কপাহৰ গুদামত লাগি আছিল জুই অগ্নিকাণ্ডত জ্বলি চাৰখাৰ হৈছে লক্ষাধিক টকাৰ কপাহ নুৰ মহম্মদ আলী নামৰ লোকজনৰ গুদামত লাগিছে জুই এই পৰ্যন্ত অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই হাজো আৰু ডিমুৰ অগ্নি নিৰ্বাপক বাহিনীৰ বাহনেৰে জুই নিৰ্বাপনৰ চেষ্টা কৰা হৈছে ঘটনাস্থলীত উপস্থিত হৈছে হাজো আৰক্ষী হাজো বৰম্বৈত অগ্নিকাণ্ড সংঘটিত হৈছে বৰম্বৈ চকৰ এটা কপাহৰ গুদামত লাগিছে জুই অগ্নিকাণ্ডত জ্বলি চাৰখাৰ হৈছে লক্ষাধিক টকাৰ কপাহ নুৰ মহম্মদ আলী নামৰ লোকজনৰ গুদামত লাগিছে জুই এই পৰ্যন্ত জুইৰ কাৰণ জানিব পৰা হোৱা নাই হাজো আৰু ডিমুৰ অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে চেষ্টা অব্যাহত ৰাখিছে জুই নিৰ্বাপনৰ ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে হাজো আৰক্ষীও ভোগালী বিহুৰ পৰম্পৰা ৰক্ষা কৰি ঠায়ে ঠায়ে অনুষ্ঠিত হৈছে মহযুঁজ ন্যায়ালয়ৰ বাধাক নেওচি দেওবাৰে বিয়লি কামপুৰ তেতেলীখৰা বামুণ দলং বলুকাত মহপালকসকলে অনুষ্ঠিত কৰিলে মহযুঁজ গুণামোহৰ কোলাসিঙৰ জনজননীত আপ্লুত কৰিলে বহুজনক তেতেলীখৰা বামুণ দলং বলুকাতো দেখা গ'ল গোৱালসকলে অনানুষ্ঠানিকভাৱে আয়োজন কৰিলে মহযুঁজ ভিৰ কৰিলে হাজাৰ হাজাৰ লোকে প্ৰতিযোগিতাত 20 হাল মহে যোগদান কৰে মহযুঁজস্থলীত প্ৰায় আধা ঘণ্টা জুৰি এহাল মহৰ মাজত হোৱা যুঁজে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে মানে 20 বছৰ ধৰি আপোনালোকে এনেধৰণে মহযুঁজ পাতি আহিছে কিমান হাল মহে আজি অংশগ্ৰহণ কৰিছে যুঁজত বগামাটিত অবৈধ সুৰাৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনৰ অভিযান কেইবাখনো সুৰাৰ বিপণীৰ পৰা জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা বনভোজস্থলী বগামাটিত বছৰ বছৰ ধৰি চলি থকা দেশী বিদেশী সুৰাৰ ৰমৰমীয়া বেহা আৰু সেৱনৰ বিৰুদ্ধে পূব দেফেলি অঞ্চলৰ ৰাইজৰ তীব্ৰ প্ৰতিবাদৰ পাছতে গাল উৰিছে আৰক্ষীৰ প্ৰশাসনৰ তামুলপুৰ ৰাজচক্ৰ বিষয়াৰ কমল ৰাভাৰ নেতৃত্বত আৰু গোৱালপুৰ নাগৰিজুলি আৰক্ষীৰ সহযোগত ভূটানৰ গাতে লাগি থকা বগামাটি বনভোজস্থলীত অবৈধ সুৰাৰ বিৰুদ্ধে চলোৱা অভিযানৰ 5খনকৈ সুৰাৰ বিপণীৰ পৰা জব্দ কৰিবলৈ সক্ষম হয় কেইবা কাৰ্টুন অবৈধ সুৰা ইতিমধ্যে অবৈধ সুৰা উদ্ধাৰ হোৱা বিপণীসমূহ বন্ধ কৰিবলৈ নিৰ্দেশ দিছে আৰক্ষীৰ প্ৰশাসনৰ লোকে পৰিভ্ৰমী পক্ষীৰ বিচৰণস্থলী হিচাপে জনাজাত মৰাণৰ বৰবিলত এইবাৰ নাই পৰিভ্ৰমী পক্ষীৰ বিচৰণ বিগত বৰ্ষসমূহত শীতৰ আগমনৰ লগে লগে খুৱাং আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত এই বিলখনত ভিৰ কৰে ভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী পক্ষীয়ে বিভিন্ন ধৰণৰ দেশী বিদেশী পক্ষীৰ মাতে মুখৰিত হৈ পৰে বিলৰ চৌপাশ কিন্তু বিলত মানুহৰ অবাধ দখলৰ বাবে বিলখনত হ্ৰাস পাবলৈ ধৰিছে পক্ষীৰ বিচৰণ এই বৰ্ষত বিলখনত হ্ৰাস পাইছে পৰিভ্ৰমী চৰাই আগমন ৰাইজৰ অভিযোগ বন বিভাগৰ সংৰক্ষিত বৰবিল পৰিভ্ৰমী পক্ষীস্থলীলৈ নাহে কোনো বনকৰ্মী বন বিভাগৰ নিৰ্লিপ্ততাৰ সুযোগ গ্ৰহণ কৰি এচাম অসাধু লোকে বিলখনত কৰি আহিছে পক্ষী নিধন এসময় সংৰক্ষিত বিলখনত এতিয়া নিতৌ মাছ মাৰে বহু মাছমৰীয়াই পক্ষী বিচৰণস্থলী হিচাপে পৰিচিত বৰবিলক পুনৰ উজ্জীৱিত কৰি পৰ্যটনস্থলী হিচাপে গঢ় দিবলৈ আহ্বান প্ৰকৃতিপ্ৰেমী আৰু সচেতন লোকৰ আগলৈছে এই সন্দৰ্ভত মৰাণৰ পৰা ঋষেশ্বৰ বৰুৱাৰ এক প্ৰতিবেদন
হয়, বিভিন্ন ধৰণৰ দেশী বিদেশী চৰাই বিচৰণস্থলী হিচাপে বিখ্যাত বৰবিলত এইবাৰ পৰা নাই বিদেশী চৰাই। আৰু মই আছোঁ বৰ্তমান খোৱাং আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত এই বৰবিলৰ কাষত। আৰু এই বৰবিলত দেখা গৈছে এনেধৰণৰ পৰিৱেশ, পৰিভ্ৰমী চৰাই নায়েই, কিন্তু থলুৱা চৰাই কিছুসংখ্যক পৰি থকা পৰিলক্ষিত হৈছে, বিচৰণ কৰা পৰিলক্ষিত হৈছে। মানুহৰ অবাধ বিচৰণৰ বাবে হ্ৰাস পাইছে বিলখনত পক্ষীৰ বিচৰণ। আৰু এই বিলখনক কেন্দ্ৰ কৰি এটা বন বিভাগৰ কাৰ্যালয় আছে, সিও কিন্তু খহি গৈছে। আৰু পূৰ্বতে ইয়াত পৰ্যটকো আহিছিল, বিদেশী পৰ্যটকৰো ইয়াত পৰিভূমি চৰাই বিচৰণ চাবলৈ ইয়াত আহিছিল, কিন্তু এইবাৰ তেনেধৰণৰ পৰিৱেশ নাই। লাহে লাহে হ্ৰাস পাইছে পক্ষীৰ বিচৰণ। আৰু মোৰ ওচৰতে আছে ইয়াৰ সচেতন ব্যক্তি, অঞ্চলটোৰ সচেতন ব্যক্তি। মই আপোনাৰ ওচৰলৈ প্ৰথমতে আহিছোঁ, কিহৰ বাবে বিচৰণ হ্ৰাস পাইছে পক্ষীৰ? ইয়াত বিভিন্ন ধৰণে মানুহে মাছ মাৰিব লৈছে, ঘেৰাও দি গোটেই বিলখন ঘেৰাও দি দিছে, ঘেৰাও দি মাছ মাৰিছে। মাছ মৰাৰ কাৰণে ইয়াত বিদেশী চৰাইবিলাক যিবিলাক আহিছিলে, সেই বিদেশী চৰাইবিলাক আজিকালি নাহে। আৰু এইটো কাৰণে তাৰ লগতে এতিয়া যিখিনি মানে ইয়াৰ লোকেল পক্ষীবিলাক আছিলে, সেই পক্ষীবিলাকো লাহে লাহে ইয়াৰ পৰা হ্ৰাস পাব ধৰিছে, আমি মন কৰি আছোঁ। আৰু ইয়াত এটা বন বিভাগৰ কাৰ্যালয় আছিলে, পক্ষী সংৰক্ষণ কেন্দ্ৰ বুলি, সেই কেন্দ্ৰটো এতিয়া জহি হৈ গৈছে আৰু খোৱাঙত কোনো ধৰণৰ তেনেকুৱা হেৰি নাই। আৰু তাৰ উপৰিও তেওঁলোকে চৰকাৰে এই বিলখনৰ প্ৰতি, খোৱাঙৰ বৰবিলৰ প্ৰতি কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। আৰু মোৰ এই আপোনালোকৰ চেনেলৰ পৰা এইটোৱে আহ্বান যে এই বৰবিলখনত গুৰুত্ব দি পৰ্যটকৰ কেন্দ্ৰস্থলী হিচাপে মানে ল'বলৈ মই চৰকাৰৰ প্ৰতি অনুৰোধ জনাম। হয়, নিশ্চয়কৈ বিভিন্ন সময়ত দাবী উত্থাপিত হৈ আহিছে যে বিলখন সংৰক্ষণ কৰিব লাগে, কিন্তু ইয়াৰ বিপৰীতে যি চৰকাৰ অথবা বন বিভাগে নীৰৱ ভূমিকা গ্ৰহণ কৰি থকা পৰিলক্ষিত হৈছে। আৰু মোৰ ওচৰতে এজন সচেতন ব্যক্তি আছে, আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব এই বিষয়ত? আচলতে এইখন খোৱাঙৰ এখন ঐতিহাসিক বৰবিল, যিখন বৰবিল আপোনাৰ খোৱাং অঞ্চলৰ এখন ডাঙৰ বৰবিল আছিল আৰু খুব যথেষ্ট ইয়াত মাটিকালি আছে। কিন্তু এতিয়া বৰ্তমান পৰ্যায়ে সময় লগত তুলনা কৰিবলৈ গ'লে এই বিলখন এতিয়া মানে নিজৰ ইয়াত দখলদাৰী হৈছে, আৰু বিভিন্নজনে দখলদাৰী কৰি কেনে গোটেই বিলখন খণ্ড খণ্ড কৰি পেলালে। আৰু বিভিন্ন ধৰণে ইয়াত এতিয়া গম পাইছোঁ যে যিটো বন সংৰক্ষণৰ এটা কাৰ্যালয় আছিলে এতিয়া মানে বন বিভাগৰ, আৰু তাৰপিছতে পৰিভ্ৰমী পক্ষী চৰাই মানে বিচৰণস্থলী হিচাপে এটা কেন্দ্ৰ স্থাপন কৰিলে। কিন্তু কৰাৰ পিছত আজি 3 দিনীয়া সূচীৰে অসমলৈ আহিব দেশৰ নিৰ্বাচন আয়োগ। বিয়লি 3 বজাত গুৱাহাটীত উপস্থিত হ'ব নিৰ্বাচন আয়োগৰ দল। 19 আৰু 20 জানুৱাৰীত গুৱাহাটীত সকলো ৰাজনৈতিক দলেৰে হ'ব পৰ্যালোচনা বৈঠক। আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়াৰ বৈঠকত বহিব নিৰ্বাচন আয়োগৰ দল। দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল আৰোৰা, নিৰ্বাচন আয়ুক্তদ্বয় ক্ৰমে সুশীল চন্দ্ৰ আৰু ৰাজীৱ কুমাৰ আহিব অসমলৈ। ৰাজ্যৰ সকলো ডিচি এছপিৰ সৈতে কৰিব আলোচনা। মুখ্য সচিব ডিজিপিৰ সৈতেও হ'ব বৈঠক। বিশেষ শাখাৰ এডিজিপিৰ সৈতে হ'ব বৈঠক। 20 জানুৱাৰীত উভতি যাব নিৰ্বাচন আয়োগৰ দলটো। দক্ষিণ কামৰূপৰ খৰখৰীত কেঁকু সাপ উদ্ধাৰ। খৰখৰী ৰাষ্ট্ৰীয় ঘাইপথত উদ্ধাৰ হৈছে 4ডাল কেঁকু সাপ। ছয়গাঁও আৰক্ষীৰ অভিযানত উদ্ধাৰ হৈছে সাপকেইডাল। বকুৰ দিশৰ পৰা চোৰাংকৈ বিক্ৰীৰ বাবে অনা হৈছিল এই সাপকেইডাল। কেঁকু সাপসহ 3 চোৰাং সৰবৰাহকাৰীকো আটক কৰা হৈছে। ধৃত সৰবৰাহকাৰীকেইটা ক্ৰমে নালানী দাস, 1 নম্বৰ ভাটিপাৰাৰ চাহাবুল আলী আৰু তাৰাবাৰীৰ হিমাংশু কলিতা। ধৃত তিনিওকে ছয়গাঁও আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।